চাটনি বনাম সো আজি ভিডিওটো লৈ আহিছোঁ তাৰ কাৰণে আৰু এফালে আমাৰ ছোৱালীয়ে খাইছে ৰুটি খাইছা ন এফালে ডলাছটো ওপৰত উঠাই থৈছোঁ মানে একেবাৰে জেগাটো নাইকিয়া হৈ যায় সেইকাৰণে আৰু এতিয়া বনাম এইটো তিলৰ চাটনি এইটো কি হয় আনাৰস দি পেলাই সো বলক মেইন ইনগ্ৰিডিয়েণ্ট হ'লে আনাৰস পুৰা একদম ধুনীয়াকৈ পকি গৈছে আৰু লগতে ইয়াত এইটো তিল একদম ধুনীয়াকৈ ধুই মেলি থোৱা হয় আৰু এতিয়া এইটো ভাজি পেলাই পিচিব লাগিব আৰু এইফালে মছলা একেবাৰে লগত গোটাই থৈছোঁ শুকান জলকীয়া পাঁচফোৰণ আৰু তেল ইয়াত পিঁয়াজ চিয়াজ একো নিদিওঁৱে বাছ এনেকৈ বনাম এতিয়া কেৰাহীটো গৰম কৰি লওঁ কেৰাহী গৰম হৈ গ'ল আৰু ইয়াত দিম এতিয়া তিলটো ফাৰ্ষ্টত ভাজি ল'ব লাগিব তাৰপিছত পিচিম দিছোঁ দেই ইয়াত তিল দেখিছোঁ কি ধুনীয়াকৈ ফুটিছে আৰু অকণমান ফ্ৰাই কৰিলে হৈ যাব তিলটো তাৰপিছত পিচি ল'ব লাগিব সো ফ্ৰেণ্ডছ এয়া তিল পিচি হৈ গ'ল এতিয়া কেৰাহী গৰম কৰোঁ আৰু আগৰ প্ৰচেছখিনি কৰি লৈ লওঁ আৰু এফালে আমাৰ ছোৱালী ৰুটি খাই হৈ গ'ল কেৰাহী গৰম হৈ গ'ল এতিয়া তেল দি দিওঁ এতিয়া তেল গৰম হৈ গ'ল সো পাঁচফোৰণ দি দিওঁ লগতে শুকান জলকীয়া 3টামান দি দিছোঁ ইয়াত তেজপাত দিলে আৰু ভাল লাগে কিন্তু বৰ্তমান মোৰ লগত নাই কাৰণে তেজপাতটো দিয়া নাই এতিয়া ইয়াত আদা নহৰু আৰু পিঁয়াজটো দি নবনাওঁ কাৰণ সেইটো দিলে টেষ্টটো অলপ বেলেগ আহে আৰু নিদিলেও তাৰ টেষ্টটো বেলেগ আহে সো এইবাৰ নিদিয়াকৈ বনাম এতিয়া ইয়াত দিম হালধি 1 চিকুটমান নিমখ সোৱাদ অনুসৰি দি দিব এতিয়া ইয়াত এটা মছলা দিম এইটো হ'ল জিৰা গুড়া এইটো হ'ল গৰম মছলা এইটো জলকীয়া গুড়া এইটো ধনিয়া পাউডাৰ আৰু এইটো চিকেন মছলা নিদিওঁ বাকীখিনি চাৰিটাটো দি দিম ফাৰ্ষ্টতে দি লওঁ জিৰা ধনিয়া দি দিম গৰম মছলা আৰু একেবাৰে লাষ্টত দিম জলকীয়া গুড়া এতিয়া গোটেইখিনি ধুনীয়াকৈ লৰাই অলপ সময় মছলাটো যাতে আনাৰসৰ মাজত সোমাই যাওক তাৰ কাৰণে অলপ ল' ফ্লেমত ভাজি থাকিম এয়া কি ধুনীয়াকৈ সিজিছে আমাৰ আচাৰটো বনাই অলমষ্ট হৈ গ'ল আৰু অকণমান সিজাই হ'লে আচাৰটো 90% কামটো খতমেই হৈ যাব সো ফ্ৰেণ্ডছ এয়া আনাৰস ভাজি হৈ গ'ল অলপ ভাঙি দিছোঁ আৰু অকণমান কেঁচা হৈ আছে কমপ্লিট সিজি যোৱা নাই কাৰণ যেতিয়া খাম তেতিয়া অকণমান কেঁচা ভাৱ থাকিলে খাই বেছি ভাল লাগে সেইকাৰণে এতিয়া গেছটো বন্ধ কৰি দিম তাৰপিছত গেছ বন্ধ কৰিহে এয়া তিলটো দি দিম সিজি থকা অৱস্থাত তিলটো দি দিলে মানে তেতেকি লাগে সেইকাৰণে এতিয়া গেছ বন্ধ কৰি তিলটো দি পেলাই ধুনীয়াকৈ এতিয়া সানি ল'ম গোটেইখিনি বছ আমাৰ তিল চাটনিটো ৰেডি হৈ গ'ল আৰু ইয়াত এতিয়া অকণমান ধনিয়া দি গাৰ্নিছ কৰিলে খাব পৰা হৈ যাব ধনিয়া অকণমান ছটিয়াই দিছোঁ ওপৰত তেতিয়া গোন্ধটো ধুনীয়া আহিব এয়া আমাৰ তিলৰ চাটনি খাবলৈ ৰেডি হৈ গ'ল সো ফ্ৰেণ্ডছ আজিৰ ৰেচিপিটো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে যদি কোনোবাই বনায় আৰু খাই কেনেকুৱা পায় সেইটোও কমেণ্ট কৰি জনাব আৰু আজি ভিডিঅ' চোৱাৰ কাৰণে বহুত ধন্যবাদ